মৰিয়নিত এইবাৰ ভালুকৰ আতংক দেখা গৈছে। মৰিয়নিৰ দকলঙীয়া ডেকা গাঁৱত আশ্ৰয় লৈ আছে এই ভালুকটো। মুকুল শইকীয়া নামৰ লোকজনৰ ঘৰৰ বাৰীত আশ্ৰয় লৈ আছে প্ৰকাণ্ড ভালুক এটা। ভয় লগাটোৱে স্বাভাৱিক। ডেকা গাঁৱত উপস্থিত হৈছে বন বিভাগৰ এটা দল। এতিয়া বৰ্তমানো পিঞ্জৰাবদ্ধ কৰিব পৰা নাই ভালুকটো। ভালুকৰ বিচৰণৰ বাবে আতংকৰ সৃষ্টি হৈছে অঞ্চলটোক। ভালুক ক'ৰ পৰা আহিল? কিছুদিন পূৰ্বে তিতাবৰতো ভালুক ওলোৱা পৰিলক্ষিত হৈছিলে। ইয়াৰ পূৰ্বে আমি শুনিছিলোঁ সময়ে সময়ে গড়ৰ বিচৰণ হয় কাজিৰঙাৰ আশে পাশে, কিন্তু এইবাৰ ভালুক। এই ভালুক এতিয়া কাজিৰঙাৰ পৰা গৈছে নে ক'ৰ পৰা গৈছে এয়া নিশ্চিত নহয়। কিন্তু অৰণ্যৰ ভিতৰত থকা ভালুক এতিয়া মানুহৰ ঘৰে ঘৰে সোমোৱা আৰম্ভ কৰিছে। এয়া দেখিছে বন বিভাগৰ লোক গৈ উপস্থিত হৈছে, বাহনীত আশ্ৰয় লৈ আছে ভালুকটো। এইটো একেটাই ভালুক নে অন্য বেলেগ বেলেগ ভালুক সেয়াও নিশ্চিত হোৱা নাই, কিন্তু প্ৰকাণ্ড এইটো ভালুক। হাতী মানুহৰ সংঘাতে ৰাজ্যত তীব্ৰ ৰূপ ধাৰণ কৰি আছিল। তাৰ মাজতে এতিয়া ভালুক মুকলিকৈ ওলোৱা আৰম্ভ কৰিছে। নাহৰ ফুটুকী বাঘ গুৱাহাটী মহানগৰীত ওলাই, ঢেকীয়াপতীয়া বাঘো কিছুদিন পূৰ্বে কলিয়াবৰ বা অন্য প্ৰান্তত আমি দেখিবলৈ পাইছিলোঁ, শিলঘাট অঞ্চলকে ধৰি। এয়া চাওক আপোনালোকে দেৰগাঁৱত কি ধৰণে ভালুকে বিচৰণ কৰি ফুৰিছিল। চিচিটিভিত বন্দী হৈছিল ভালুকৰ বিচৰণৰ দৃশ্য। স্বাভাৱিকভাৱে মানুহ আতংকিত হৈ পৰিছে। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে আজিৰ দৃশ্য মৰিয়নিত ভালুকৰ এই বিচৰণ, মুক্ত বিচৰণ। এগৰাকী ব্যক্তিৰ, মুকুল শইকীয়া নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ পাছফালে থকা বাহনীত আশ্ৰয় লৈ আছে এই ভালুকটোৱে। আৰু এয়া বন বিভাগৰ লোকক দেখিবলৈ পাইছে। বন বিভাগৰ লোক উপস্থিত হৈছে যাতে ভালুকটো বন্দী কৰিব পাৰে। মৰিয়নিত এইবাৰ ভালুকৰ আতংক দেখা গৈছে। মৰিয়নিৰ দকলঙীয়া ডেকা গাঁৱত আশ্ৰয় লৈ আছে এই ভালুকটো। মুকুল শইকীয়া নামৰ লোকজনৰ ঘৰৰ বাৰীত আশ্ৰয় লৈ আছে প্ৰকাণ্ড ভালুক এটা। ভয় লগাটোৱে স্বাভাৱিক। ডেকা গাঁৱত উপস্থিত হৈছে বন বিভাগৰ এটা দল। এতিয়া বৰ্তমানো পিঞ্জৰাবদ্ধ কৰিব পৰা নাই ভালুকটো। ভালুকৰ বিচৰণৰ বাবে আতংকৰ সৃষ্টি হৈছে অঞ্চলটোক। ভালুক ক'ৰ পৰা আহিল? কিছুদিন পূৰ্বে তিতাবৰতো ভালুক ওলোৱা পৰিলক্ষিত হৈছিলে। ইয়াৰ পূৰ্বে আমি শুনিছিলোঁ সময়ে সময়ে গড়ৰ বিচৰণ হয় কাজিৰঙাৰ আশে পাশে, কিন্তু এইবাৰ ভালুক। এই ভালুক এতিয়া কাজিৰঙাৰ পৰা গৈছে নে ক'ৰ পৰা গৈছে এয়া নিশ্চিত নহয়। কিন্তু অৰণ্যৰ ভিতৰত থকা ভালুক এতিয়া মানুহৰ ঘৰে ঘৰে সোমোৱা আৰম্ভ কৰিছে। এয়া দেখিছে বন বিভাগৰ লোক গৈ উপস্থিত হৈছে, বাহনীত আশ্ৰয় লৈ আছে ভালুকটো। এইটো একেটাই ভালুক নে অন্য বেলেগ বেলেগ ভালুক সেয়াও নিশ্চিত হোৱা নাই, কিন্তু প্ৰকাণ্ড এইটো ভালুক। হাতী মানুহৰ সংঘাতে ৰাজ্যত তীব্ৰ ৰূপ ধাৰণ কৰি আছিল। তাৰ মাজতে এতিয়া ভালুক মুকলিকৈ ওলোৱা আৰম্ভ কৰিছে। নাহৰ ফুটুকী বাঘ গুৱাহাটী মহানগৰীত ওলাই, ঢেকীয়াপতীয়া বাঘো কিছুদিন পূৰ্বে কলিয়াবৰ বা অন্য প্ৰান্তত আমি দেখিবলৈ পাইছিলোঁ, শিলঘাট অঞ্চলকে ধৰি। এয়া চাওক আপোনালোকে দেৰগাঁৱত কি ধৰণে ভালুকে বিচৰণ কৰি ফুৰিছিল। চিচিটিভিত বন্দী হৈছিল ভালুকৰ বিচৰণৰ দৃশ্য। স্বাভাৱিকভাৱে মানুহ আতংকিত হৈ পৰিছে। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে আজিৰ দৃশ্য মৰিয়নিত ভালুকৰ এই বিচৰণ, মুক্ত বিচৰণ। এগৰাকী ব্যক্তিৰ, মুকুল শইকীয়া নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ পাছফালে থকা বাহনীত আশ্ৰয় লৈ আছে এই ভালুকটোৱে। আৰু এয়া বন বিভাগৰ লোকক দেখিবলৈ পাইছে। বন বিভাগৰ লোক উপস্থিত হৈছে যাতে ভালুকটো বন্দী কৰিব পাৰে।